বৃহত্তৰ জালুকনীবাৰী ৰাইজৰ উদ্যোগত আৰু তিতাবৰবাসী ৰাইজৰ সহযোগত জালুকনীবাৰীৰ ৰোখেশ্বৰ বৰা স্মৃতি ক্ষেত্ৰত প্ৰথম বাৰ্ষিক সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ আৰু প্ৰতিযোগিতা। উদুলি মুদুলি তিতাবৰ জালুকনীবাৰীৰ ৰোখেশ্বৰ বৰা ক্ষেত্ৰৰ পদুলি প্ৰথমবাৰৰ বাবে বৃহত্তৰ জালুকনীবাৰী ৰাইজৰ উদ্যোগত আৰু তিতাবৰবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ আৰু প্ৰতিযোগিতা সম্পূৰ্ণ মাংগলিক কাৰ্যসূচীৰে লাইখুঁটা স্থাপন কৰা হয়। আজি অনুষ্ঠানৰ আৰম্ভণিত বন্তি প্ৰজ্বলন কৰে পদ্ম বৰাই আৰু ইয়াৰ পিছতেই সম্পূৰ্ণ ৰীতি নীতিৰে গায়ন বায়নেৰে লাইখুঁটা স্থাপনৰ কাৰ্যসূচী সম্পূৰ্ণ কৰা হয়। উপস্থিত থাকে চাৰিশৰো শতাধিক পুৰুষ মহিলাকে ধৰি বয়োজ্যেষ্ঠ আৰু বহু বিশিষ্ট ব্যক্তিসকল। জালুকনীবাৰীবাসী ৰাইজৰ লগতে সমূহ তিতাবৰবাসী ৰাইজৰ সহযোগত প্ৰথমবাৰৰ বাবে জালুকনীবাৰীত ভাওনা সমাৰোহ তথা প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আমি এই প্ৰতিযোগিতা ভাগৰ আজি লাইখুঁটা স্থাপন কৰিছোঁ। আমাৰ প্ৰায় 400 মানুহ ইয়াত গোট খাইছে। আমি খুব সুন্দৰভাৱে এই অনুষ্ঠানটো শেষ হৈছে বুলি ভাবিছোঁ। অহা 18 মাৰ্চৰ পৰা 23 মাৰ্চলৈ আমাৰ প্ৰতিযোগিতা ভাগ অনুষ্ঠিত হ'ব। প্ৰতিদিনাই দুভাগকৈ ভাওনা অনুষ্ঠিত হ'ব আৰু শেষৰ দিনা 23 তাৰিখৰ দিনা আমাৰ দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। লগতে ৰাতিলৈ আমাৰ কণ কণ শিশুসকলৰ দ্বাৰা ভাওনা এভাগৰ আয়োজন কৰা হৈছে। আমি প্ৰতিদিনাই ভাওনা সম্পৰ্কীয় কিছু বক্তব্য ৰাখিবৰ কাৰণে বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছে আৰু যি 12 লাখ টকা বাজেটৰ আমি প্ৰস্তুতি কৰিছোঁ, 12 লাখ টকা বাজেটৰ ৰাইজৰ সঁহাৰি আমি যথেষ্ট পাইছোঁ। আমি গাঁৱৰ প্ৰতি ঘৰ মানুহলৈকে গৈছোঁ, তেখেতসকলে যথেষ্ট সঁহাৰি আগবঢ়াইছে। আমি আশা কৰিছোঁ আমাৰ ভাওনা ভাগ প্ৰথমবাৰৰ কাৰণে আয়োজন কৰা এই ভাওনা ভাগ সুকলমে অনুষ্ঠিত হ'ব আৰু আমি ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। তিতাবৰৰ পৰা সীমান্ত বৰাৰ ৰিপৰ্ট, অসম টুডে।